এয়া দেখাৰ পাছত কি বুলি ভাবিছে আপুনি? এয়া ভিক্ষা কৰা লোক। বান্দৰৰ বেশভূষাৰে যোৰহাটত ভিক্ষা কৰিছেহি ৰাজস্থানৰ পৰা অহা এওঁলোকে। এটকা দুটকা নহয়, 100 টকাৰ তলত ভিক্ষা নলয় বান্দৰৰূপী এইকেইটা ভিক্ষাৰীয়ে। টকা ঘটিবলৈ বান্দৰৰ দৰে ভেষ লৈছে এইকেইটা ভিক্ষাৰীয়ে। যোৰহাট নগৰৰ দোকানে দোকানে ঘূৰিছে এইকেইটা ভিক্ষাৰী। বান্দৰৰ দৰে বেশভূষা কৰি নেগুৰ এডাল লগাই লৈছে এইকেইটা ভিক্ষাৰী। পিছে এনে ভিক্ষাৰীক লৈ চিন্তিত হৈ পৰিছে যোৰহাটৰ সচেতন ৰাইজ। আজি এনে ৰূপ কাইলৈ অন্য ৰূপ লৈ যোৰহাটৰ দৰে চহৰত ডাঙৰ ঘটনা সংঘটিত কৰিব পাৰে বুলি শংকিত হৈ পৰিছে ৰাইজ। कितने सालों से कम करे हैं? हमारे बाप दादों के जमाने से 10 रुपया महाराजों के। এইটো নিশ্চিতভাৱে আমাৰ কাৰণে যথেষ্ট দুৰ্ভাগ্যজনক, কাৰণ যোৰহাটত এনেকুৱা ধৰণৰ কোনো সংস্কৃতি বা কালচাৰ আমি আগতে দেখা পোৱা নাছিলোঁ। গতিকে এই গোটেই বিষয়টোত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু যোৰহাট জিলা প্ৰশাসনে এই বিষয়বস্তুটো গুৰুত্ব সহকাৰে ল'লে ভাল, কাৰণ আজি তেওঁলোকে বান্দৰৰ বেশভূষা পৰিধান কৰি আহিছে। কালিলৈ হয়তো কোনোবা দুজন বাহিৰৰ মানুহ আহি আকৌ বেলেগ ধৰণৰ কিছুমান বেশভূষা পৰিধান কৰি এনেধৰণে চান্দা সংস্কৃতি গঢ়ি তুলিব। গতিকে এনেকুৱা ধৰণৰ যাতে সংস্কৃতি, এনেকুৱা ধৰণৰ কালচাৰ যাতে যোৰহাটত আহিব লগা দিনবিলাকত নহয়। মুঠৰ ওপৰত পইচা ঘটাৰ কেনে উপায় লৈছে ভাবিলেই আচৰিত লাগে। নিজৰ হাত ভৰি থকাৰ পাছতো কৰ্ম সংস্কৃতিৰ বিপৰীতে এনে কাম কৰিছে বহিৰাজ্যৰ এইকেইটা ভিক্ষাৰীয়ে। এই ক্ষেত্ৰত কিন্তু প্ৰশাসনৰো আছে কৰণীয়। যোৰহাটৰ পৰা পিংকু বৰাৰ ৰিপৰ্ট, NB নিউজ। এয়া দেখাৰ পাছত কি বুলি ভাবিছে আপুনি? এয়া ভিক্ষা কৰা লোক। বান্দৰৰ বেশভূষাৰে যোৰহাটত ভিক্ষা কৰিছেহি ৰাজস্থানৰ পৰা অহা এওঁলোকে। এটকা দুটকা নহয়, 100 টকাৰ তলত ভিক্ষা নলয় বান্দৰৰূপী এইকেইটা ভিক্ষাৰীয়ে। টকা ঘটিবলৈ বান্দৰৰ দৰে ভেষ লৈছে এইকেইটা ভিক্ষাৰীয়ে। যোৰহাট নগৰৰ দোকানে দোকানে ঘূৰিছে এইকেইটা ভিক্ষাৰী। বান্দৰৰ দৰে বেশভূষা কৰি নেগুৰ এডাল লগাই লৈছে এইকেইটা ভিক্ষাৰী। পিছে এনে ভিক্ষাৰীক লৈ চিন্তিত হৈ পৰিছে যোৰহাটৰ সচেতন ৰাইজ। আজি এনে ৰূপ কাইলৈ অন্য ৰূপ লৈ যোৰহাটৰ দৰে চহৰত ডাঙৰ ঘটনা সংঘটিত কৰিব পাৰে বুলি শংকিত হৈ পৰিছে ৰাইজ। हमारा खानदानी कर्म है 10 रुपया महाराजों के जमाने से। कितने सालों से कम करे हैं? हमारे बाप दादों के जमाने से 10 रुपया महाराजों के। এইটো নিশ্চিতভাৱে আমাৰ কাৰণে যথেষ্ট দুৰ্ভাগ্যজনক, কাৰণ যোৰহাটত এনেকুৱা ধৰণৰ কোনো সংস্কৃতি বা কালচাৰ আমি আগতে দেখা পোৱা নাছিলোঁ। গতিকে এই গোটেই বিষয়টোত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু যোৰহাট জিলা প্ৰশাসনে এই বিষয়বস্তুটো গুৰুত্ব সহকাৰে ল'লে ভাল, কাৰণ আজি তেওঁলোকে বান্দৰৰ বেশভূষা পৰিধান কৰি আহিছে। কালিলৈ হয়তো কোনোবা দুজন বাহিৰৰ মানুহ আহি আকৌ বেলেগ ধৰণৰ কিছুমান বেশভূষা পৰিধান কৰি এনেধৰণে চান্দা সংস্কৃতি গঢ়ি তুলিব। গতিকে এনেকুৱা ধৰণৰ যাতে সংস্কৃতি, এনেকুৱা ধৰণৰ কালচাৰ যাতে যোৰহাটত আহিব লগা দিনবিলাকত নহয়। মুঠৰ ওপৰত পইচা ঘটাৰ কেনে উপায় লৈছে ভাবিলেই আচৰিত লাগে। নিজৰ হাত ভৰি থকাৰ পাছতো কৰ্ম সংস্কৃতিৰ বিপৰীতে এনে কাম কৰিছে বহিৰাজ্যৰ এইকেইটা ভিক্ষাৰীয়ে। এই ক্ষেত্ৰত কিন্তু প্ৰশাসনৰো আছে কৰণীয়। যোৰহাটৰ পৰা পিংকু বৰাৰ ৰিপৰ্ট, NB নিউজ।